এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। পেঙেৰি আৰক্ষীৰ সফল অভিযান। অৰুণাচল প্ৰদেশৰ চৌখাম গুণানগৰত উদ্ধাৰ চুৰি মটৰ চাইকেল। পেঙেৰি থানাৰ অন্তৰ্গত ডিব্ৰুজানত চুৰি হৈছিল R15 মটৰ চাইকেল। ধৃত দুই চোৰ বিশাকপি চাহ বাগিচাৰ 2 নং লাইনৰ ৰাজা চবৰ, আনটো কাকপথাৰ কুমচাং চাহ বাগিচাৰ 1 নং লাইনৰ বিজু ভূমিজ। অধিক তথ্যৰ বাবে পেঙেৰি আৰক্ষীৰ সোধা-পোছা অব্যাহত ৰাখিছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, পেঙেৰি আৰক্ষীৰ সফল অভিযান। অৰুণাচল প্ৰদেশৰ চৌখাম গুণানগৰত উদ্ধাৰ চুৰি মটৰ চাইকেল। পেঙেৰি থানাৰ অন্তৰ্গত ডিব্ৰুজানত চুৰি হৈছিল R15 মটৰ চাইকেলখন আৰু আটক 2 মটৰ চাইকেল চোৰক। ধৃত 2 চোৰ বিশাকপি চাহ বাগিচাৰ 2 নং লাইনৰ ৰাজা চবৰ, আনটো কাকপথাৰ কুমচাং চাহ বাগিচাৰ 1 নং লাইনৰ বিজু ভূমিজ। অধিক তথ্যৰ বাবে পেঙেৰি আৰক্ষীৰ সোধা-পোছা অব্যাহত ৰাখিছে। পেঙেৰি থানাৰ অন্তৰ্গতৰ বাসিন্দা হিচাপে আমি পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল বৰা ছাৰক ধন্যবাদ জনাইছোঁ আৰু SI ছাৰ ধৰ্মেশ্বৰ ডেকা ছাৰক ধন্যবাদ জনাইছোঁ যে কেইদিনমানৰ আগতে এখন বাইক চুৰি হৈছিল। বহুত কষ্টৰে তেখেতসকলে উদ্ধাৰ কৰিলেগৈ। চৌখাম গুণানগৰত গৈ ৰাতি দিনে মানে অহৰ্নিশে চেষ্টা কৰি কিনে বাইকখন উদ্ধাৰ কৰিছে আৰু চুৰৰ 2জন কৰায়ত্ব কৰিছে। চুৰ এজনৰ নাম ৰাজা চবৰ আৰু এজনৰ নাম বিজু ভূমিজ। খুব ভাল লাগিছে আৰু সঁচাকেই আমাৰ পেঙেৰি থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেত সঁচাকেই কৰ্ম ব্যস্ততাৰ মাজত থাকে। তেখেত যিকোনো ক্ষেত্ৰত যথেষ্ট ৰাইজক সহায় কৰিছে। তেখেতে যিয়েই নহওক, আমাৰ অঞ্চলটো চুৰ আৰু বিভিন্ন ক্ষেত্ৰত দপদপাই ফুৰিছে। সেইবিলাকক অন্ততঃ আমি গাঁওৰক্ষী বাহিনীকো অন্ততঃ জনাওঁ, তেওঁলোকক যাতে যিকোনো উপায়ে কৰায়ত্ব কৰিবৰ কাৰণে। আৰু এই বাইক হওক, অন্যান্য গৰু ছাগলী হওক, বিভিন্ন ক্ষেত্ৰত কিন্তু এই চুৰখিনি নামি পৰিছে আৰু এই চুৰখিনিক যদি আমি কৰায়ত্ব কৰি কিনে উচিত শাস্তি দিব নোৱাৰোঁ, তেখেতসকলে কিন্তু যথেষ্টখিনি টহল দি ফুৰিছে। আজি এই 2জনৰ পৰা অন্ততঃ আৰু কিছু চুৰ ধৰিব পৰা হ'ব। ছাৰৰ লগত আমি মত বিনিময় কৰিছিলোঁ আৰু কেনেধৰণে কি ধৰিব পৰা যায় বা কেনেধৰণে অন্ততঃ টহলদাৰী যাতে চুৰবিলাকে বেছি উৎপাত কৰিছে, তেখেতসকলক আমি যিকোনো উপায় কৰায়ত্ব কৰিবৰ কাৰণে আমিও যাতে গাঁওবাসী হিচাপে সহায় কৰিম বুলি কথা দিছোঁ। ধন্যবাদ।